নমস্কাৰ, স্বাগতম মোৰ এছএছএমই চেনেললে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোলৰ 2 নম্বৰ লেশ্যন পৰিৱেশ আৰু পৰিৱেশৰ সমীক্ষাৰ অনুশীলনীৰ যোনবিলাক কুৱেশ্যন আনচাৰ আছে, সেই কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিম। মই প্ৰত্যেকটা ভিডিঅ'ত কওঁ তোমালোকে লেশ্যনটো কুৱেশ্যন আনচাৰখিনি কৰাৰ আগতে লেশ্যনটো এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দিবা আৰু যোনবিলাক মূল কথা আছে মূল কথাবিলাক ভালকৈ পঢ়িবা। ইয়াৰ পৰা MCQ বা কুৱেশ্যন বহুত আহে। তো এইটো লেশ্যনৰ কুৱেশ্যন আনচাৰ বেছি নাই, 25টামান আছে, কিন্তু এইটো লিখাৰ আগতে তোমালোকে লেশ্যনটো এবাৰ ৰিডিং দিবা আৰু মূল কথাবিলাক ভালকৈ পঢ়িবা। 1 নম্বৰ প্ৰশ্নটো আছে, পৰিৱেশ বুলিলে কি বুজায়? নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰটো হৈছে পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। আন কথাত পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে। 2 নম্বৰ প্ৰশ্ন, পৰিৱেশ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে জৈৱিক উপাদানসমূহ হ'ল প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি। আৰু অজৈৱিক উপাদানসমূহ হ'ল প্ৰাণ নথকা, অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি। 3 নম্বৰ প্ৰশ্ন, স্থলমণ্ডল বুলিলে কি বুজায়? লিখা। স্থলমণ্ডল বুলিলে কি বুজায়? লিখা। ইয়াৰ উত্তৰ হৈছে শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগে স্থলমণ্ডল বোলে। স্থলমণ্ডলতে আমি পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। ভিডিঅ'টো ৰখাই কেনে আনচাৰবিলাক লিখি ল'বা তোমালোকে, হা। 4 নম্বৰ প্ৰশ্ন, জলমণ্ডলৰ ভিতৰত কি কি পৰে? ইয়াৰ উত্তৰ সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে। 5 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডল কিহেৰে গঠিত? লিখা। ইয়াৰ উত্তৰ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত হয়। ইয়াৰ ভিতৰত তোমালোকে এনেকুৱা প্ৰশ্ন আহিব পাৰে যে বায়ুমণ্ডলত নাইট্ৰজেনৰ শতাংশ কিমান, অক্সিজেনৰ শতাংশ কিমান বা কাৰ্বন ডাই অক্সাইডৰ শতাংশ কিমান, বা বায়ুমণ্ডলত সবাতকৈ কি গেছৰ পৰিমাণ বেছি, এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো তোমালোকে এই বস্তুবিলাক ভালকৈ ধ্যান দি চাবা। 6 নম্বৰ প্ৰশ্ন, জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। ইয়াৰ উত্তৰ হৈছে জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ, মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল কেইটা? 4টা। সেই 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখিব কৈছে। ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ, পৃথিৱীৰ প্ৰধান 4টা মণ্ডল হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। 2 নম্বৰ, এই 4টা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে। 3 নম্বৰ, জীৱমণ্ডলৰ আৱাসস্থান হৈছে স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল। 4 নম্বৰ, জীৱ-জন্তু আৰু উদ্ভিদ জীয়াই থাকিবলৈ বায়ু, পানী আৰু মাটিৰ প্ৰয়োজন হয়। 5 নম্বৰ, মণ্ডলসমূহৰ মাজত অন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তোলে। 8 নম্বৰ প্ৰশ্ন, পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে জনসংখ্যা বৃদ্ধি,
উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তন, বনাঞ্চল ধ্বংস, 5 নম্বৰ লিখিব পৰা বনাঞ্চল ধ্বংস। 9 নম্বৰ প্ৰশ্নটো হ'ল পৰিৱেশৰ সমীক্ষা মানে কি ব্যাখ্যা কৰা। পৰিৱেশৰ সমীক্ষা ব্যাখ্যা কৰিব দিছে, ইয়াৰ উত্তৰ হৈছে এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুট আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমীক্ষাই মানুহক জুৰুলা কৰা নাছিল। পিছে যোৱা 3টা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। পৃথিৱীৰ কোনো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিল, এহাতে অৰণ্যভূমি হ্ৰাস পালে, আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিৰ স্বৰূপে সমীক্ষাৰ সৃষ্টি হ'বলৈ ধৰিলে। পৰিৱেশৰ লগত জড়িত এই সমীক্ষাসমূহক পাৰিৱেশিক সমীক্ষা বা পৰিৱেশৰ সমীক্ষা বোলে। অলপ দীঘল হ'ব, কিন্তু ভালকৈ যদি বুজি পোৱা আনচাৰটো ইমানো দীঘল নহয়, কাৰণ এইখিনি লিখিব লাগিব, কাৰণ ব্যাখ্যা কৈছে না, সেইকাৰণে। পিছৰ প্ৰশ্নটো হ'ল 10 নম্বৰ প্ৰশ্ন হৈছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমীক্ষা কি ভাগত ভগাব পাৰি লিখা। ইয়াৰ উত্তৰ হৈছে তোমালোকে এনেকৈ লিখিবা যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমীক্ষাক 3টা ভাগত ভগাব পাৰি। 1 নম্বৰ হৈছে স্থানীয় সমীক্ষা, 2 নম্বৰ হৈছে আঞ্চলিক সমীক্ষা, 3 নম্বৰ হৈছে গোলকীয় সমীক্ষা। 11 নম্বৰ প্ৰশ্ন পৰিৱেশৰ স্থানীয় সমীক্ষা কি উদাহৰণ দি লিখা। পৰিৱেশৰ স্থানীয় সমীক্ষা কি উদাহৰণ দি লিখিব দিছে, ইয়াৰ উত্তৰ হৈছে উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পৰিৱেশিক সমীক্ষা একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে। তাকে পৰিৱেশৰ স্থানীয় সমীক্ষা বোলে। যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা নৰ্দমাৰ সমীক্ষা। বা সিমানটো লিখিলে হৈ গ'ল। 12 নম্বৰ প্ৰশ্ন পৰিৱেশৰ আঞ্চলিক সমীক্ষাৰ 2টা উদাহৰণ দিয়া। পৰিৱেশৰ আঞ্চলিক সমীক্ষাৰ 2টা উদাহৰণ দিব দিছে, ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমীক্ষা, 2 নম্বৰ মহানগৰ অঞ্চলত ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমীক্ষা। 13 নম্বৰ প্ৰশ্ন কোনবোৰ সমীক্ষা গোলকীয় পৰিৱেশ সমীক্ষা বুলি কোৱা হয় লিখা। ইয়াৰ উত্তৰ হৈছে যিবিলাক পৰিৱেশৰ সমীক্ষাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়াই গোলকীয় পৰিৱেশ সমীক্ষা, যেনে গোলকীয় উত্তাপ বৃদ্ধিৰ সমীক্ষা। 14 নম্বৰ প্ৰশ্ন পৰিৱেশৰ প্ৰধান সমীক্ষাসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে পৰিৱেশৰ প্ৰধান সমীক্ষাসমূহ হ'ল 1 নম্বৰ প্ৰদূষণ, 2 নম্বৰ মৰুকৰণ, 3 নম্বৰ ভূমিস্খলন, 4 নম্বৰ ভূমিক্ষয়, 5 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধি, 6 নম্বৰ কৃত্ৰিম বান, 7 নম্বৰ হৈছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। 7টা পইণ্ট লিখিলে হৈ যাব আৰু। পিছৰ 15 নম্বৰ প্ৰদূষণৰ অৰ্থ লিখা। প্ৰদূষণৰ অৰ্থ লিখিব দিছে, ইয়াৰ উত্তৰ হৈছে অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়। অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়। ঠিক আছে। 16 নম্বৰ প্ৰশ্ন পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখিব দিছে। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰ প্ৰথম কুৱেশ্যনটো ইয়াত 2টা আছে ন, ইয়াৰ প্ৰথমটোৰ আনচাৰ হৈছে পানী প্ৰদূষণ কি। পানীৰ লগত ৰাসায়নিক পদাৰ্থ, অণুজীৱ, বিকিৰণ বা গেলা পচা দ্ৰব্য মিহলি হৈ পানীৰ গুণ নষ্ট হোৱাকে পানী প্ৰদূষণ বোলে। পানী প্ৰদূষণ কাক বোলে, এইটো হৈ গ'ল। ছেকেণ্ড পানী প্ৰদূষণ কেনেকৈ হয়। ইয়াৰ উত্তৰটো এটা পইণ্ট মানুহৰ বসতি, উদ্যোগ আৰু কৃষিৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হ'লে। 2 নম্বৰ ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থ নদ নদীত পেলোৱাৰ ফলত। 3 নম্বৰ কৃষিভূমিত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰৰ ফলত। 3টা পইণ্ট লিখিলে হৈ গ'ল। ঠিক আছে। পানী দূষিত হয়। পিছৰ আছে 17 নম্বৰ প্ৰশ্ন
মাটি প্ৰদূষণৰ বিষয়টি চমুটোকা লিখা। মাটি প্ৰদূষণৰ বিষয়টি চমুটোকা লিখা। ইয়াৰ উত্তৰ হৈছে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়। ইয়াকে মাটি প্ৰদূষণ বোলে। মাটি প্ৰদূষণৰ কাৰকসমূহ ইয়াত তোমাৰ আছে। মাটি প্ৰদূষণৰ বিষয়টো চমুটোকা লিখিব দিছে, তো কাৰকবিলাক দি দিছোঁ মই। মাটি প্ৰদূষণৰ কাৰকসমূহ: 1 নম্বৰ, আধুনিক কৃষি কাৰ্য, ৰাসায়নিক সাৰ, কীটনাশক আৰু অপতৃণনাশৰ অত্যাধিক ব্যৱহাৰ। 2 নম্বৰ, উদ্যোগৰ প্ৰসাৰ, ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, ৰাসায়নিক পদাৰ্থ। 3 নম্বৰ, বনাঞ্চল ধ্বংস, বন কাটি খেতি, ৰাস্তা ঘাট আৰু উদ্যোগ স্থাপন। 18 নম্বৰ প্ৰশ্নটো হৈছে বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। বায়ু কেনেকৈ প্ৰদূষিত হয়, মানে বায়ু কেনেকৈ বেয়া হয় সেইটো লিখিব দিছে। ইয়াৰ উত্তৰ হৈছে বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, মিথেন, আৰ্গন আদি কিছুমান গেছ নিৰ্দিষ্ট অনুপাতত থাকে। এই গেছসমূহে বায়ুমণ্ডলৰ ভাৰসাম্য বজাই ৰাখে। কোনো কাৰণত এই গেছসমূহৰ অনুপাত নষ্ট হ'লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে। আগ্নেয়গিৰি ঔদ্যোগিকৰণ সময়ত ধোঁৱা, ধূলি, ছাই আৰু ছালফাৰ ডাই অক্সাইড গেছ ওলোৱাই বায়ু প্ৰদূষিত কৰে। বন জুইৰ দহনৰ ফলতো বায়ুমণ্ডলৰ ক্ষতি হয়। তদুপৰি শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ অধিক ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আৰু জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হয় বা বায়ু প্ৰদূষিত হয়। 19 নম্বৰ প্ৰশ্ন, মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। দুটা প্ৰশ্ন আছে, এটা হৈছে মৰুভূমি কাক বোলে, দ্বিতীয়টো আছে মৰুকৰণৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ হৈছে মৰুভূমি হৈছে এনে এটা শুকান এলেকা য'ত বৰষুণ পৰিমাণ অতি কম আৰু বাষ্পীভৱনৰ পৰিমাণ বেছি হয়। এনে অঞ্চলত উদ্ভিদ আৰু জীৱ-জন্তুৰ বসবাস অতি সীমিত হয়। মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ ফলত উৎপাদনক্ষম ভূমি ধীৰে ধীৰে মৰুভূমিত পৰিণত কৰা হয়। 1977 চনত আফ্ৰিকা মহাদেশৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ অধিৱেশনত মৰুকৰণৰ সংজ্ঞা দিয়া হৈছে। এই সংজ্ঞা অনুসাৰে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা সমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি কৰে। ভিডিঅ'টো ৰখাই কিনে তোমালোকে আনচাৰবিলাক লিখি ল'বা। 20 নম্বৰ প্ৰশ্ন, মৰুকৰণৰ কাৰণ দৰ্শোৱা। মৰুকৰণৰ কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰ হৈছে মৰুকৰণৰ বাবে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুয়ো ধৰণৰ কাৰক দায়ী। প্ৰাকৃতিক কাৰণসমূহৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি মুখ্য। দীঘলীয়া সময় ধৰি বৰষুণ নোহোৱাৰ ফলত মাটি শুকান হৈ পৰে আৰু উৰ্বৰতা হ্ৰাস পায়। আনহাতে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত বাষ্পীভৱন বৃদ্ধি পায়। মানৱ সৃষ্টি কাৰণসমূহৰ ভিতৰত অত্যাধিক পশুচাৰণ, মানে পশু পক্ষী যোনটো মাটিত বেছিকৈ চৰা হয় সেই মাটিটোৰ গুণাগুণ একেবাৰে নষ্ট হৈ যায়। সেইটোৱে কৈছে পশুচাৰণ, কৃষিৰ প্ৰসাৰ, বনাঞ্চল ধ্বংস উল্লেখযোগ্য। এই সকলোবোৰ কাৰণ একেলগে মিলি উৎপাদনক্ষম ভূমি মৰুভূমিত পৰিণত কৰে। 21 নম্বৰ প্ৰশ্নটো হৈছে মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে? মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে? মানে
পৰিৱেশকৰণৰ যোনবিলাক অসুবিধা চলি আছে এইকেইটা আমি কেতিয়াবা সমাধান কৰিব পাৰিমনে, নাইকিয়া কৰিব পাৰিমনে? ইয়াৰ উত্তৰ হৈছে মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱ যদি ইয়াৰ বাবে সঠিক পৰিকল্পনা আৰু সহযোগিতা অতি প্ৰয়োজনীয়। চৰকাৰে মৰুভূমি কাষৰীয়া অঞ্চলসমূহত বনাঞ্চল সংৰক্ষণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। পশুবোৰৰ বাবে নিৰ্দিষ্ট চৰণীয়া অঞ্চলৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে সেই অঞ্চলসমূহৰ লোকসকলৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিলে বন ধ্বংস কমিব। আন্তৰ্জাতিক সহযোগিতা, গোলকীয় উত্তাপ হ্ৰাসৰ চেষ্টা আৰু জনসাধাৰণৰ সচেতনতা বৃদ্ধি পালে মৰুকৰণৰ সমস্যা সমাধান সম্ভৱ হ'ব। 22 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। দুটা প্ৰশ্ন আছে, এটা হৈছে গোলকীয় উত্তাপ বৃদ্ধি কি আৰু হৈছে ইয়াৰ কাৰণবিলাক উল্লেখ কৰিব দিছে। ইয়াৰ উত্তৰ হৈছে প্ৰথমটোৰ উত্তৰ, গোলকীয় উত্তাপ কি? এইটো প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত ভূপৃষ্ঠৰ উপৰিভাগত থকা বায়ুমণ্ডলৰ উষ্ণতা দিনক দিনে বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে। পিছৰ গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ প্ৰাকৃতিক কাৰণ, ঠিক আছে। প্ৰাকৃতিক কাৰণ 1 নম্বৰ হৈছে সৌৰশক্তিৰ তাপ বায়ুমণ্ডলত ধৰি ৰখা। 2 নম্বৰ বায়ুমণ্ডলত থকা সেউজগৃহ গেছৰ স্বাভাৱিক ভাৰসাম্য পৰিৱৰ্তন। পিছত আহে মানৱসৃষ্ট কাৰণ 1 নম্বৰ উদ্যোগ আৰু কল কাৰখানাৰ প্ৰসাৰ। 2 নম্বৰ যান বাহনৰ অত্যাধিক ব্যৱহাৰ। 5 নম্বৰ ৰেফ্ৰিজাৰেটৰ আৰু এচিৰ অধিক ব্যৱহাৰ। 6 নম্বৰ জীৱাশ্ম ইন্ধনৰ অধিক দহন। 7 নম্বৰ বনাঞ্চল ধ্বংস। ভিডিঅ'টো ৰখাই কিনে লিখি ল'বা। 23 নম্বৰ প্ৰশ্ন। 23 নম্বৰ প্ৰশ্নটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব? লিখা। এইটো উত্তৰ হৈছে 1 নম্বৰ মেৰু অঞ্চলৰ বিশাল বৰফস্তূপ গলি যায়। 2 নম্বৰ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পায়। 3 নম্বৰ উপকূলীয় অঞ্চল ডুব যোৱাৰ আকাংক্ষা বৃদ্ধি পায়। 4 নম্বৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন ঘটে। 5 নম্বৰ শস্য উৎপাদন হ্ৰাস পায়। 6 নম্বৰ মৰুকৰণৰ প্ৰক্ৰিয়াৰ অধিক তীব্ৰ হৈ উঠে। পিছৰ প্ৰশ্নটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়। এই যে গোলকীয় উত্তাপটো বৃদ্ধি দিনে দিনে বাঢ়ি গৈ আছে, তাক আমি সমাধান কৰিবলৈ, নাইকিয়া কৰিবলৈ বা ৰোধ কৰাৰ উপায়বিলাক কি কি? ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ অত্যাধিক হাৰত গছ-গছনি ৰোপণ কৰা। 2 নম্বৰ এচি, ৰেফ্ৰিজাৰেটৰ আদি প্ৰয়োজন অনুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা। 3 নম্বৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা। 4 নম্বৰ যান বাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা। 5 নম্বৰ পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা। 6 নম্বৰ সেউজগৃহ গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা।